মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ওয়েলকাম টু এফআই ক্লাसेस আজিৰ এই ভিডিঅ'ত আমি ক্লাছ 11ৰ ফিজিক্সৰ 4 নম্বৰ চেপ্টাৰ সমতলীয় গতি উদাহৰণ 4.3 আলোচনা কৰিম। এটা খুব ইম্পৰ্টেন্ট নিউমেৰিকেল প্ৰবলেম যেটো পৰীক্ষাত তোমালোকৰ ইয়াৰ প্ৰিভিয়াস ইয়াৰত আহিছিল। গতিকে কোৱেশ্চনটো কি আছে চোৱা, যন্ত্ৰচালিত নাও এখন 25 কিলোমিটাৰ পাৰ আৱাৰ দ্ৰুতিৰে উত্তৰ দিশলৈ গতি কৰিছে। সেই অঞ্চলত পানীৰ হত 10 কিলোমিটাৰ পাৰ আৱাৰ দ্ৰুতিৰে দক্ষিণৰ পৰা পূবলৈ 60 ডিগ্ৰী কোণ কৰি বৈ থাকিলে নাওখনৰ লব্ধবেগ কিমান হেতু উলিয়াব লাগে আমি। হৈছে ইয়াৰ আগৰ ভিডিঅ'বিলাকত মই 4.1 4.2 আৰু 3 নম্বৰ চেপ্টাৰটোৰ উদাহৰণবিলাক আলোচনা কৰিছো। গতিকে যিসকলে চোৱা নাই ডেসক্ৰিপচনত লিংক দিয়া আছে চাবা, আৰু যিসকলে প্ৰথমবাৰৰ ভিডিঅ'টো চাই আছা বা চেনেলটো চাই আছা চেনেলটো সাবস্ক্ৰাইব কৰিবা যাতে পৰৱৰ্তী ভিডিঅ'বোৰ তোমালোকে অতি সোনকালে তোমালোকৰ স্ক্ৰীনত পোৱা আৰু বন্ধু বান্ধৱীৰ গ্ৰুপলৈ শ্বেয়াৰ কৰিবা। আসো আমি এই প্ৰবলেমটো সমাধান কৰোঁ। চোৱা, এই প্ৰবলেমটো সমাধান কৰিব লাগিলে আমি আমাৰ যি দিশ আছে সেই দিশৰ নক্সাটো আঁকি লৈছো মই ইয়াত চোৱা আমাক কি কৈছে যে নাওখন ভি আমি ধৰিলো VB বেগেৰে, আৰু এই VBৰ মানটো 25 কিলোমিটাৰ পাৰ আৱাৰ বেগেৰে উত্তৰ দিশলৈ গৈ আছে। আকৌ তোমাৰ পানীৰ হতটো কিমান আছে যে দক্ষিণৰ পৰা পূবলৈ 60 ডিগ্ৰী কোণ, তাৰ মানে দক্ষিণ আৰু পূবৰ মাজত 90 ডিগ্ৰী, কিন্তু দক্ষিণৰ পৰা পূবলৈ 60 ডিগ্ৰী হলে তোমাৰ এনেকুৱাকৈ হ'ব। এইটো দিশত পানীখিনি বৈ আছে আৰু এইটো 60 ডিগ্ৰী কোণত, আৰু এইটো VW বুলি লিখিলো, এইটো 10 কিলোমিটাৰ পাৰ আৱাৰ। হৈছে আমি ইয়াত লিখিলো নাওৰ দ্ৰুতি VB = 25 কিলোমিটাৰ পাৰ আৱাৰ। হতৰ দ্ৰুতি পানীৰ দ্ৰুতি VW = 10 কিলোমিটাৰ পাৰ আৱাৰ। হৈছে এতিয়া আমাক কি কৈছে যে এই নাওখনৰ লব্ধ দ্ৰুতিটো উলিয়াব লাগে। এতিয়া চোৱা আমি নাওখনৰ লব্ধ দ্ৰুতি উলিওৱাৰ বাবে আমি ইয়াত এটা সামান্তৰিক কল্পনা কৰিলো এনেকৈ। হৈছে আৰু এই সামান্তৰিকৰ কৰ্ণডালে আমাক কি দিব, নাওখনৰ লব্ধ দ্ৰুতি ভিৰ মানটো দিব। এতিয়া চোৱা আমি ইয়াত কি ব্যৱহাৰ কৰিম, ইয়াৰ আগৰ ভিডিঅ'ত আমি আলোচনা কৰিছিলো যে ভেক্টৰ যোগৰ সামান্তৰিকৰ সূত্ৰ ব্যৱহাৰ কৰি আমি এইটো মান উলিয়াব পাৰো, যে এইটো এটা আমাৰ ইয়াত সামান্তৰিকৰ সৃষ্টি হৈছে। গতিকে আমি সেই সূত্ৰটো আছিল R = √a² + b² + 2ab cos θ। এতিয়া আমাৰ কথাটো হ'ল যে এই থিটাৰ ভ্যালুটো কিমান, এই থিটাৰ ভ্যালু এই 60 ডিগ্ৰী নেকি? এইটোৱে আমাৰ ছাত্ৰ ছাত্ৰীসকলে ভুল কৰে যে এই থিটাৰ ভ্যালুটো 60 ডিগ্ৰী নহয়, কিন্তু এই থিটাটো হৈছে তোমাৰ AB ভেক্টৰ দুটাৰ মাজৰ কোণ। অৰ্থাৎ আমি এই যি দুটা সাইডত আমাৰ নাওখন উত্তৰ সাইডত গৈ আছে আৰু পানীখিনি দক্ষিণৰ পৰা পূবলৈ গৈ আছে, এই দুটা বেগৰ মাজৰ কোণটো এইখিনি তোমালোকৰ হৈছে। গতিকে এই কোণটো আমি উলিয়াব লাগিব। এতিয়া চোৱা এই গোটেই কোণখিনি আমাৰ কিমান 180 ডিগ্ৰী সৰল কোণ, আৰু এইখিনি আছে 60। তেতিয়া আমাৰ এই থিটাটো এইখিনিত কি হ'ব, ইয়াৰ পৰা ইয়ালৈ 120 ডিগ্ৰী, কেনেকৈ 180 পৰা 60 বিয়োগ কৰিলে। গতিকে আমি ইয়াত থিটা = কিমান লিখিম, 180 ডিগ্ৰী - 60 = 120 ডিগ্ৰী। এতিয়া আমি এই সূত্ৰটো ইউজ কৰি কি কৰিব পাৰিম, নাওখনৰ লব্ধ বেগ উলিয়াব পাৰিম। এতেকে নাওখনৰ লব্ধ বেগ হৈছে, লব্ধ বেগটো আমাৰ কি হ'ব, v বুলি ধৰিলো, v = √VB² + VW² + 2VB cos θ। কাৰণ আমি বেগটো এইটো বেগ VB ধৰিছো আৰু এইটো বেগ VW ধৰিছো। এতিয়া ভ্যালুখিনি পুট কৰি দিয়া তোমালোকে, VBৰ মানটো আছে 25 স্কয়াৰ হ'ব, এইটো আছে 10 স্কয়াৰ + 2 * 25 * 10 cos 120 ডিগ্ৰী। হৈছে এতিয়া চোৱা 25 স্কয়াৰ মানে 6, 25 10 স্কয়াৰ 100 প্লাস তোমাৰ এইটো পূৰণ কৰা 500 হ'ব, 25 * 2 50 500
এতিয়া চোৱা এই cos 120 ডিগ্ৰী ভ্যালুটো কেনেকৈ উলিয়াম তোমালোকে ত্ৰিকোণমিতি পঢ়িছা যদি পাইছাই cos 120 আমি এইটো এনেকৈ লিখিব পাৰোঁ cos 180 ডিগ্ৰী মাইনাছ 60 ডিগ্ৰী গতিকে cos 180 ডিগ্ৰী মাইনাছ থিটা মানে কি আমাৰ মাইনাছ cos থিটা গতিকে cos 60 হ'ল cos 60 ডিগ্ৰী মান আমাৰ কি হাফ গতিকে মাইনাছ হাফ হ'ব গতিকে আমাৰ ইয়াত কি হ'ব মাইনাছ হাফ হৈছে 2 দিয়ে এইটো 250 হ'ল গতিকে আমাৰ এইখিনি থাকিল চোৱা এইটো প্লাছ কৰা 725 মাইনাছ আছে 250 গতিকে তোমাৰ কি হ'ব 5 7 গটা গ'লে 4 হ'ল হৈছে এইটো হ'ল ভিৰ মান তোমালোক মিলিলে আমি কি পালোঁ 475 এইটো আমি এনেকৈ ৰাখিব পাৰোঁ নাইবা ইয়াৰ যদি বৰ্গমূলটো বৰ্গমূল নিৰ্ণয় কৰোঁ তেনেহ'লে 21.79 কিলোমিটাৰ পাৰ আৱাৰ এইটো হৈ গ'ল এইটো আমাৰ কি ওলাল বেগৰ মানটো ওলাল এতিয়া চোৱা আমি দিশটোও লাগিব ইয়াত আকৌ এগেইন দিশ ওলোৱাৰ বাবে আমি 10 আলফা ইকুৱেল টু আমি এইটো সূত্ৰ ব্যৱহাৰ কৰিম VW sin থিটা ডিভাইডেড বাই VB প্লাছ VW cos থিটা আমাৰ এইটো এই ফৰ্মুলাতে আমি ক'ৰ পৰা পাইছোঁ ইয়াৰ আগৰ ভিডিঅ'ত আমি এইবিলাক ডিৰাইভ কৰিছোঁ গতিকে তাতে চালে গম পাবা তোমালোকে 10 আলফা ইকুৱেল টু B sin থিটা ডিভাইডেড বাই A প্লাছ B cos থিটা এই ফৰ্মুলাটো আমি ইয়াৰ আগৰ ভিডিঅ'ত উলিয়াইছিলোঁ আমাৰ দিশ নিৰ্ণয়ৰ কাৰণে গতিকে আমাৰ ইয়াত বিটো আমি পানীৰ দুটি বুলি ধৰিলোঁ আৰু এইটো তোমাৰ নাও দুটি বুলি ধৰিলোঁ এতিয়া এইখিনি যদি আমি পুট কৰি দিওঁ 10 আলফা ইকুৱেল টু তোমাৰ এইটো আছে 10 ইনটু সাইন থিটাৰ মানটো 120 আকৌ তোমাৰ এইটো আছে 25 প্লাছ 10 ইনটু cos 120 এতিয়া চোৱা ইকুৱেল টু 10 ইনটু আমাৰ সাইন 120 মানে আমি কি লিখিব পাৰোঁ সাইন 180 ডিগ্ৰী মাইনাছ 60 ইকুৱেল টু কিমান হ'ব সাইন 60 হ'ব সাইন 60 ডিগ্ৰী মান √3/2 গতিকে আমাৰ ইয়াত কি হ'ব √3/2 সাইন 120 ডিগ্ৰীৰ ভেলু হৈছে আকৌ তলত 25 প্লাছ 10 এইমাত্ৰ আমি cos 120 ভেলু ওলাইছিলোঁ কিমান মাইনাছ হাফ গতিকে 2 দিয়ে এইটো 5 2 দিয়ে এইটো 5 গতিকে আমাৰ কিমান থাকিল ওপৰত থাকিল 5 √3 তলত থাকিল 25 মাইনাছ 5 গতিকে আমাৰ এইটো ভেলুটো আহি গ'ল চোৱা 5 √3 ডিভাইডেড বাই 20 পাঁচেদি 4 বাৰ গ'ল গতিকে তোমাৰ 10 আলফা ইকুৱেল টু √3 ডিভাইডেড বাই 4 হৈছে এতিয়া আমি আলফা উলিয়াব লাগিলে আলফা ইকুৱেল টু 10 ইনভাৰ্স √3/4 এইটো হ'ব তোমালোকৰ কি মানে কি নাওখনৰ দ্ৰুতিৰ বা বেগৰ দিশ হৈছে তোমালোকে এনেকৈ ৰাখিলে হ'ব নাইবা ইয়াৰ ভেলুটো যদি তুমি উলিওৱা তেনেহ'লে এইটো আহিব প্ৰায় 23 ডিগ্ৰী হৈছে তোমালোকে যিহেতু ইনভাৰ্সৰ হেৰিখিনি ভালদৰে পোৱা নাই গতিকে এনেকৈ ৰাখি দিলেও তোমাৰ এনচাৰটো হ'ব গতিকে আমাৰ এইটোৱে আছিল এক্সাম্পলটো হৈছে